হাই হেল্ল' নমস্কাৰ গাইছ। আজি ৰাতি মই ভাত সাজটো কিহেদি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। চাই থাকোঁতে মই বনাই আছোঁ। ইয়াত তেল দি মই পিঁয়াজখিনি লাৰি লৈছোঁ, মজাই আছোঁ। পিঁয়াজখিনি ভাজি আছোঁ। মই ব্ৰইলাৰ মাংস বনাইছোঁ। বিশেষকৈ আপোনালোকক দেখালোঁ ৰেচিপি আজি মই কি বনাইছোঁ। এয়া আদা নহৰু পেষ্টখিনি মই মছলাখিনি মজি যাব। এতিয়া আদা নহৰু পেষ্টখিনি দিলোঁ। এইখিনি মজি মেলি অলপ পানীটো তেলটো শুকাব। তাৰপৰা মই আপোনালোকক ব্ৰইলাৰ মাংসখিনি দি দিম। দেখিছেনে মছলাখিনি লৰাই আছোঁ। এয়া অলপ কালাৰ উঠিলে এতিয়া মই ব্ৰইলাৰ মাংসখিনি দি দিম। আপোনালোকেনো কেনেকৈ বনাই প্লিজ কমেণ্টত জনাবচোন। দেখিছেনে ব্ৰইলাৰ মাংসখিনি দি পেলাই এতিয়া ধুনীয়াকৈ মিক্স কৰি দিলোঁ। হৈ গ'ল। মিক্স কৰি অলপ মই ঢাকত সিজাম। সেয়া ঢাকনখন মাৰি অলপ সিজিবলৈ অলপমান দেৰি পিছতে মই ঢাকনখন খুলি অলপ লৰাই দিছোঁ। ধুনীয়া পানী ওলাইছে ব্ৰইলাৰ। তাৰ লগতে মই ব্ৰইলাৰ মাংস ৰেডি হৈ গ'ল। তাৰ লগতে এয়া হৈ যোৱাৰ পিছতে মই শাক চব্জি বনাম। এয়া আদা নহৰু আৰু জলকীয়া কাটি লৈছোঁ। শাক ভাজিম। তেল দিছোঁ শাক ভাজিবলৈ। বিশেষকৈ মই শাককণ তুলি মেলি ৰেডি কৰিহে দেখাইছোঁ আপোনালোকক। শাকত পানী ওলাই কিন্তু পানী দিয়া নাই আকৌ দেই। আপোনালোকে শাকত পানী দিয়ে নেকি? শাকো ইতিমধ্যে হৈ গৈছে। মোৰ শাক ভাজিটো অলপ আৰু সিজিবলৈ বাকী আছে। আকৌ মানুহজনে শাক ভাজি খাই বেয়া পায়। মোৰলৈকেহে বনাইছোঁ বিশেষকৈ অকণমান ৰঙালাও আগ। সেয়া দেখিছে আমি ভাত খাবলৈ ল'লোঁ। ৰাতি সাজটো ব্ৰইলাৰ মাংস। ধুনীয়াকৈ ৰঙালাও ভাজি লৈছোঁ। মানুহজনে ৰঙালাও ভাজি নাখায়, সেইটো কাৰণে মই লৈছোঁ অকণমান ৰঙালাও ভাজি। ৰঙালাও আগ তাৰমানে। এয়া মানুহজনৰ ভাত, এয়া মোৰ ভাত। বিস্মিল্লাহ কৰি পেলাই এতিয়া ভাত খাম। মোৰ ল'ৰাটোক খুৱাই দিব লাগে নহয় আকৌ। এয়া মোৰ মানুহজন হাজবেণ্ড। দেখিছেনে আপোনালোকে? তেওঁ গমেই নাপায় মই মনে মনে ভিডিঅ' কৰি আছোঁ। দেখিলে দিব আকৌ থ'ব। ময়ো খাইছোঁ এয়া ভাত। আমাৰ মানুহজনে বিশেষকৈ ভিডিঅ' কৰি বহুত বেয়া পায়। ফটো মাৰি ভিডিঅ' কৰি বহুত বেয়া পায় তাৰমানে। প্লিজ মোৰ ভিডিঅ'টো যদি চাই ভাল পালে ইমানতে সামৰণি মাৰিছোঁ। লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।